জয় জগৎগুরু শ্রীমন্ত শঙ্কৰ মাধৱ। ওম তৎসৎ। পৰম শ্ৰদ্ধাৰ আজিৰ এই মৰিগাঁও ৰাস মন্দিৰৰ প্ৰাংগণ কেন্দ্ৰীয় ভাগৱত চৰ্চা সমিতি উদ্যোগত আয়োজিত মহাভাগৱত একাধাৰে বিশ্লেষণ চৰ্চা আৰু ব্যাখ্যাৰ যি ব্যৱস্থা চলি আহিছে, সেই ধাৰাবাহিক পাঠৰ আজিৰ এই বিশেষ দিনটোত এই মহান তীৰ্থক্ষেত্ৰত উপস্থিত হোৱা প্ৰতিজন ভকত বৈষ্ণৱ সাধুগুৰু, বজাৰৱতী গংগাৰূপী আই মাতৃসভা, কিশোৰী কিশোৰী যুৱক যুৱতী সমন্বিতে এই শব্দযন্ত্ৰৰ জৰিয়তে মহাভাগৱত শ্ৰৱণ কৰা সবাৰ শ্ৰী চৰণ অভাজনৰ কোটি কোটি প্ৰণাম। আজিৰ এই ধাৰাবাহিক পাঠৰ এটা ধুনীয়া খণ্ড আৰম্ভ হৈ যাব। ৰজা ভৰতৰ কথা আৰম্ভ হ'ব। যিজন ৰজাৰ সমান ভক্ত ৰজা নাছিলে, ঋষভৰ ডাঙৰ পুত্ৰ। ইতিমধ্যে আমি ঋষভৰ কাহিনী যোৱা খণ্ডত সমাপ্তি কৰিছোঁ, অকণমান আওৰাম। তাৰ আগতে আজিৰ খণ্ডটোৰ বিষয়ে অলপ জানিছোঁ। আমি এই 2-3 দিন অৰ্থাৎ এই দেওবাৰ, মাজৰ দেওবাৰ আৰু এটামান দেওবাৰ ভৰতৰ জীৱন, ভৰতৰ মৃত্যু আৰু ভৰতৰ পুনৰ্জন্ম, দুবাৰ পুনৰ্জন্ম হ'ব। ভাগৱতত বৰ সুন্দৰ কাহিনী দিছে। এই ভৰত ৰজা ইমান ভক্ত আছিল, বেদৰ নিয়মেৰে ভাগৱত ধৰ্মৰে জীৱন যাপন কৰিও এটা হৰিণ পুহি লৈ কেনেকৈ মৃত্যুৰ সময়ত ঈশ্বৰৰ নাম পাহৰি হৰিণ হৈ গ'ল, তাৰ কাহিনী পাম। হৰিণ হ'ল হয়, কিন্তু তেওঁৰ স্মৃতিটো ঠিকে আছিল। হৰিণৰ দেহটোত তেওঁ গম পাইছিল, মই দেখোন যোৱা জন্মত ৰজাই আছিলোঁ, ভৰত আছিল মোৰ নাম। মোৰ নাম অনুসৰি এই দেশখনৰ নাম ভাৰত হৈছিল, দুখ কৰিছিল। শেষত হৰিণৰ পালত নাথাকি তেওঁ ঋষিসকলৰ আশ্ৰমলৈ আহিছিল আৰু ঋষিসকলক ভাগৱত পঢ়া শুনা জেগাত নিজে ভাগৱত শুনি আছিল। আচৰিত কথা, ঋষিসকলে আচৰিত পাইছিল, বাপৰে বাপ, যে আনবোৰ হৰিণে মানুহ দেখিলে পলায়, এইটো হৰিণে ভাগৱত পঢ়া মেলাৰ লগে লগে, যেনেকৈ আমাৰ ভকত চাপি গ'ল, হৰিণটো গৈ চাপিব। ঠিক তেনেকৈ হৰিণৰ জন্ম লৈ নিজে গম পাই আছে, মই মানুহ আছিলোঁ, ৰজা ভৰত আছিল। সেই ঋষিসকলকে মনত পেলাই পেলাই মৃত্যুবৰণ কৰি পিছত জড়ভৰত হৈ গৈছে। জড়ভৰত হৈ এনেকুৱা ধৰ্ম পালন কৰিছে, মই সৰু উদাহৰণ এটা দাঙি ধৰিছোঁ। জড়ভৰতে ৰজা এজনৰ দোলাখন ভাৰ দাঙিব লগা হৈছিল, ৰঘুগণ ৰজা। ভাৰখনৰ ওপৰত ৰজা বহি আছে, দোলাত 4জনে ভাৰ কঢ়িয়াইছে। এই জড়ভৰত আছিল, এটা প্ৰাণীকো তেওঁ জীৱনত হত্যা নকৰে, এইটো প্ৰতিজ্ঞা আছিল। যেতিয়া মাটিয়েদি খোজকাঢ়ি যাওঁতে পিপৰ পৰুৱা দেখিছিল, পিপৰ লাইন হৈ আছিল, য'ত খোজটো দিব লাগে তাত নিদি বেলেগ ফালে দিওঁতে দোলাখন লৰি গৈছিল, টানা টুনা লাগি গৈছে। ৰজাৰ খং উঠিছে, হেৰৌ বুৰ্বক, ৰজা উঠি আছো দোলাত, গম পোৱা নে নোপোৱা? মই ঈশ্বৰক বিচাৰি মন্দিৰলৈ আহিছোঁ আৰু তুমি দোলাখন ভাৰ দাঙিবলৈ পৰা নাই। তেতিয়া মাত দিয়া নাছিল। এসময়ত মোক খুলিলে, হে মহাৰাজ, কোনহে তুমি? তুমি মোক মাৰিবহে পৰা নাই, কাটিবহে পাৰা। ঈশ্বৰক চিন্তা কৰিবলৈ আহিছা আৰু ব্ৰাহ্মণৰ কান্ধত উঠি আহিছা, এয়া তুমি ৰজা, চিধা নৰকত যাবা। ৰজাৰ ৱাৰ ছিগি গ'ল, বাহ, আজিলৈকে দোলা ভাৰ কৰা কোনো মানুহে মোক এনেকুৱা কথা কোৱা নাই, এইজন কোন? ভালকৈ চাওঁতে তেওঁ কথা বতৰাৰ পৰা গম পালে সেইজন সঁচাকৈ ভকত। ৰজাই দীঘল দি পৰি তেওঁৰ ওচৰত শৰণাপন্ন হৈ আত্মাৰ মুক্তিৰ কথা লৈছিল। এই কাহিনী আমি শুনিবলৈ পাম 3-4টা খণ্ডত। প্ৰাথমিকভাৱে আপোনালোকক লোভ লগাই থৈছোঁ আৰু যাতে মাজত এবচেণ্ট নহয়, গম পাইছেনে? চাওক, ইমান ধুনীয়া। আজি অকণমানে ওলাব, ৰজা ভৰত ৰজা হ'ব, হয়তো বনলৈ যাবগৈ,
হৰিণটোনো কেনেকৈ পাইছিল সেইখনটো নোলাবও পাৰে। কিয় আকৰ্ষণটো আনি থৈছোঁ? ভাগৱত সঁচাকৈ আকৰ্ষণীয়। ইয়াৰ প্ৰতিটো শব্দ, প্ৰতিটো পদ, প্ৰতিটো কাহিনী এনেকুৱাকৈ ভগৱন্তই কলি যুগৰ ভকতৰ বাবে তৈয়াৰ কৰিছে, আপুনি ইয়াক যেতিয়া গৱেষণা কৰিব আপুনি আশ্চৰ্য হৈ যাব যে পৃথিৱীত আটাইতকৈ আশ্চৰ্যজনক বস্তু যদি আছে সেইখন হৈছে ভাগৱত, যদি বুজি পোৱা যায়। বুজি নাপালেতো একোডালেই নাই। জয় কৃষ্ণ। আগতে ঘৰত বহুদিন মণিকূটত ভাগৱতখন আছে, দূৰৰ পৰা মন গ'লে কেতিয়াবা সেৱা কৰোঁ, কাৰণ তেতিয়ালৈকেতো চোৱাই নাই ভাগৱত। আজিৰ পৰা 8-10 বছৰ আগৰ কথা কৈ আছোঁ। তেতিয়া মই ইমান পাত্তাই নাপাওঁ ভাগৱতৰ আখৰ কেইটামান আছে, পঢ়ি যায় সুৰ লগাই সেইটোৱে বুলি ভাবিছিলোঁ। কিন্তু যেতিয়া ভাগৱতখন এবাৰ মেলিলোঁ, পঢ়িলোঁ, বুজিলোঁ, নিজকে অলপ দুখ লাগিছিল যে 40 বছৰ পিছতহে ভাগৱত অধ্যয়ন কৰিছিলোঁ। জীৱনৰ 40টা বছৰ এনেই গুচি গ'ল। আৰু এতিয়া গোটেই সংস্কৃত ভাষাৰ বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰি গুৰুসকলৰ লিখনিবোৰ পঢ়ি গম পালোঁ কলি যুগৰ ভগৱান ভাগৱতে। জয় কৃষ্ণ। আপুনি ইচ্ছা কৰিলে অহা জন্মত বৈকুণ্ঠলৈও যাব পাৰে, ইচ্ছা কৰিলে ইন্দ্ৰৰ ওচৰলৈ গৈ একদম অপ্সৰাসকলৰ লগত খাওঁ পিওঁ মজা কৰোঁ কৰিব পাৰে, নতুবা যমৰ ওচৰত গৈ তামোল কিনো ল'ব পাৰে। কোনটো কৰে আৰু? জয় কৃষ্ণ। কিন্তু ভাগৱতে কৈ আহিছে নৰকৰ ৰাস্তা ভয়ংকৰ, যন্ত্ৰণা কাতৰ। তাতো কৈ কৈছে স্বৰ্গ সুখ আছে, কিন্তু স্বৰ্গৰ পিছত টিকটটো আকৌ নৰকলৈ আছে, আকৌ পৃথিৱীলৈ। সেই সকলোবোৰ বাদ দি কৃষ্ণৰ কিংকৰ শংকৰে কৈছে ভাগৱত ধৰ্ম পালন কৰা। ভাগৱত শুনিলেই নহ'ব, ভাগৱত ধৰ্ম পালন কৰিব লাগিব। সেই ভাগৱত ধৰ্ম পালনৰ বিষয়ে ভাগৱতত আছে। সেইসকলৰ ভিতৰত আমি যোৱা খণ্ডত কেইবাটাও খণ্ডত পঢ়িছিলোঁ ঋষভৰ কাহিনী। ঋষভে ইতিমধ্যে বৈকুণ্ঠলৈ গুচি গ'ল। তেওঁ দেখাই থৈ গ'ল যে পৃথিৱীত মানুহ হিচাপে আহি আমাৰ দায়িত্ব আৰু কৰ্তব্য শাস্ত্ৰই দিয়া আচাৰ নীতিবোৰ পালন কৰা। ঋষভে এনেকুৱা আচাৰ নীতি পালন কৰিছিল, জিভাপাতৰ লোভক কোনোদিন গুৰুত্ব দিয়া নাছিল। পেটৰ যিটো অগ্নি, ক্ষুধা জঠৰাগ্নি, ভোক লাগিলেও খোৱাৰ কথা ইমান ভবা নাছিল। দেহৰ ধৰ্মবোৰ তেওঁ পৰিহাৰ কৰি আত্মাৰ ধৰ্ম গ্ৰহণ কৰিছিল। কেৱল মনটো চতুৰ্ভুজ কৃষ্ণৰ আত্মাক চিন্তা কৰি কৰি তেওঁৰ বৈকুণ্ঠ প্ৰাপ্তি হৈছিল। আৰু আমি আলোচনাত পাইছিলোঁ এটা বিশেষ কথা, আজি পুনৰ মই দোহাৰিছোঁ। এজন মানুহৰ জ্ঞানো আছে, ভক্তিও আছে, বৈৰাগ্যও আছে, কিন্তু তথাপিও জিভা নিয়ন্ত্ৰণ কৰিব নোৱাৰে, মন নিয়ন্ত্ৰণ কৰিব নোৱাৰে। তাৰ সৰু উদাহৰণ প্ৰহ্লাদ চৰিত্ৰত লিখা আছে, এখন কোঠাৰে বহুত গছ কাটিব পাৰে। ভাল কোঠা এখন হ'লে আপুনি গছ কাটি যাব পাৰিব, কিন্তু কোঠা এখনত যদি নালটো লগাই নলয় আপুনি চোকা কোঠা এখনেও গছ বগৰাব নোৱাৰে। আপোনাৰ যিমান জ্ঞান নাথাকক, আপুনি যদি ত্যাগ আৰু বৈৰাগ্য নলয় যে আজি অমুক দিন, আজি মই এঘণ্টা ঈশ্বৰৰ চৰ্চা কৰিম, বিষয়ৰ পৰা আঁতৰি থাকিম, বোলে আজি দিনটো মই এটা বেলা অন্নৰ পৰা আঁতৰি থাকিম, ইত্যাদি ইত্যাদি। ত্যাগ আৰু বৈৰাগ্যক যদি আপুনি আহ্বান নকৰে, আপুনি আপোনাৰ ইন্দ্ৰিয়বোৰক দমন কৰিব নোৱাৰে, এক চঞ্চল মনক আপুনি কাবু কৰিব নোৱাৰে, আৰু যি দুৰ্দান্ত জিভা তাক নিয়ন্ত্ৰণ কৰাটো আৰু অসম্ভৱ। সেইকাৰণে আপোনালোকৰ জ্ঞান আছে, আপোনালোকৰ বৈৰাগ্য আছে, দুইটা লগ লগা নাই। অৰ্থাৎ কোঠাৰখনো আছে, নালটো আছে, লগ লগাই ল'লেহে ভক্তি কৰিব লাগিব। দুইটা লগ লগাই লওক, কোঠাৰখন ৰেডি হৈ যাব। এফালৰ পৰা আপুনি বৃক্ষ কাটক, অৰ্থাৎ আপোনাৰ জীৱনত ভক্তিৰ সন্মুখত যিবোৰ অন্তৰায় হৈছে, সেই অন্তৰায় গছবোৰ অৰ্থাৎ কাম, ক্ৰোধ, লোভ, মোহবোৰ
অলপ অলপকৈ কাটি যাওক। বাৰু যা নহওক, ঋষভে বৈকুণ্ঠ প্ৰয়াণ কৰিলে। বনাগ্নিত লগা জুইত তেওঁৰ প্ৰাণবায়ু উৰি গ'ল। তেওঁ গৈ বৈকুণ্ঠ পালেগৈ। পৃথিৱীত থৈ গ'ল এক বিশেষ আদৰ্শ, ত্যাগ বৈৰাগ্যৰ মাজত শান্তি পোৱা যায়। আমাক কি লাগে? শান্তিহে লাগে। যেতিয়া আপোনাৰ মন নৰ্মেল হৈ থাকিব, শান্ত হৈ থাকিব, ভগৱানৰ চিন্তা আহি থাকিব, হৃদয়ত যেতিয়া কৃষ্ণই দেখা দি থাকিব, খোৱা বোৱা উৰা পিন্ধা বিষয় বাসনা জন্ম মৃত্যু একো আপোনাৰ আহি নপৰে। কাৰণ আত্মাটোৰ মৃত্যু নাই। এই আত্মাটোতে লৈ মনৰ গতিত আমি এবাৰ হৈছোঁ গছ গছনি, এবাৰ হৈছোঁ পশু পক্ষী, এবাৰ মাছ কাছৰ, এবাৰ আমাৰ জীৱনটোত ভ্ৰমণতো বহুত দিন ফুৰি এইবাৰ মানুহ হৈছোঁ। এইবাৰ বেলেগ দেহ এটা আপুনি তৈয়াৰ কৰিব নালাগে। আপুনি কৃষ্ণৰ তালৈ যোৱাৰ যি চিন্ময় দেহ তৈয়াৰ কৰিব লাগিব। ভাগৱতত গীতাত কেইবাটাও কথা লিখা আছে। যিসকল ব্যক্তিয়ে মনুষ্য শৰীৰ পায়, সাধু সংগ নকৰে, ভগৱানৰ ক্ষেত্ৰ দৰ্শন নকৰে, তেওঁলোক পিছৰ জন্মত গছ গছনি হৈ যায়। পাও মোৰ আচন্তে নগৈলো ক্ষেত্ৰস্থান, মূৰ পাও ভৈল বৃক্ষ শিপাৰ সমান। দুই চকু আছে, মাধৱৰ মূৰ্তি নিৰীক্ষণ কৰা নাই, ভগৱানৰ ৰূপ দেখা নাই। চকু কি বুলি কৈছে? মৈৰাৰ পাখি। যে এই যে আমাৰ দৃশ্যই চকুকেইটাই ভগৱানৰ ৰূপ নিৰীক্ষণ নকৰিলোঁ, তীৰ্থক্ষেত্ৰলৈ নগ'লোঁ, নাইবা ভকত দৰ্শন নকৰিলোঁ, আমাৰ চকুবোৰৰ কাম নাম ইন্দ্ৰিয়বোৰৰ কথা কৈছে। সেয়েহে আমি আমাৰ ইন্দ্ৰিয়বোৰক কৃষ্ণৰ সেৱাত লগাবলৈ যত্ন কৰা উচিত। সুন্দৰভাৱে ত্যাগ বৈৰাগ্যৰ নিদৰ্শন দি তেওঁ বৈকুণ্ঠলৈ গ'ল আৰু পুত্ৰ ভৰতক ৰজা পাতি থৈ গ'ল। পুত্ৰ ভৰতে ৰজা হৈ কি কৰিলে? আমাৰ আজিৰ খণ্ডটোৰ শিৰোনামা হৈছে ভৰতৰ বিবাহ। ভৰত ৰজাই তেওঁৰ যুগ্ম জীৱন আৰম্ভ কৰিছে। প্ৰজা পালন, ৰজা হোৱাৰ পিছত প্ৰজাক শাসন কৰিবই লাগিব। তাৰপিছতে দিছে হৰি ভজন আদি, কৃষ্ণক সেৱা কৰা জীৱন যাত্ৰাৰ কথা পাই যাম। এতিয়া প্ৰভুজনে পঢ়ি গৈছে, শুক নিগদতি শুনা নিপতি সাম্প্ৰত, তানে জ্যেষ্ঠ তনয় পৰম ভাগৱত। শুকদেৱে পৰীক্ষিতক কৈ আছে, হে মহাৰাজ শুনাচোন। তানে শব্দটোৱে বুজাইছে ঋষভ, কাৰণ ঋষভৰ কাহিনী কৈছে। ঋষভৰ জ্যেষ্ঠ অৰ্থাৎ ডাঙৰ পুত্ৰ মহাভাগৱত, পৰম ভাগৱত। ভাগৱত মানে কি জানে? এজন ব্যক্তিয়ে যেতিয়া জীৱ হিংসা নকৰিব, সমস্তকে ভগৱানময় দেখা পাব, বাহিৰ আৰু ভিতৰত তেওঁ শুদ্ধিতা থাকিব, সেইজন ব্যক্তি ভগৱান চিন্তাৰ জৰিয়তে নিজে নিজে ভাগৱতলৈ ৰূপান্তৰ। এতিয়া ৰজা হৈ আছে, তেওঁ কোনো ধৰণৰ জীৱ হত্যা কৰি ভক্ষণ কৰা নাছিল, ৰাজভোগ গ্ৰহণ কৰা নাছিল, সন্ন্যাসীৰ দৰে জীৱন যাপন কৰাৰ বাবে জ্যেষ্ঠ পুত্ৰ ভৰতক পৰম ভাগৱত বুলি কৈছে। ভৈলন্ত ভৰত ৰাজা পিতৃৰ অৱচনে, স্বধৰ্মে পালন্ত প্ৰজা গণ অনুক্ষণে। তেওঁ ৰজা হ'ল দেউতাকৰ বচন অনুসৰি আৰু প্ৰজাক পালন কৰিছে পুত্ৰৰূপে, ধৰ্মৰ নিয়মেৰে। শাস্ত্ৰত লিখা আছে আমি কি কৰিব লাগে, কি কৰিব নালাগে, সেইবিলাকক ধৰ্ম বুলি কোৱা, ধাৰণ কৰিব লাগিব। সৰু উদাহৰণ, জ্যেষ্ঠক সন্মান কৰা, সৰুজনক মৰম কৰা, সমনীয়াজনক মিত্ৰতা কৰা, দুখীয়াক দয়া কৰা শাস্ত্ৰৰ ধৰ্ম। আপুনি গৈ থাকোঁতে কোনোবা এজন ভিক্ষাৰীয়ে হাত পাতি কৈছে, খুব ভোক লাগিছে, কিবা এটা দিব নেকি? আপুনি যদি চাইছে মানুহজনক এবাৰ যে ভিক্ষাৰী লাগিছে, আপোনাৰ পৰা এটকা এটা দিলে আপোনাৰ ক্ষতি নহয়, কিন্তু
আপুনি দিয়া এটকাটো তেওঁ দিয়া এটকাটো মিলাই 20 জনৰ পৰা 20 টকা হ'লে তেওঁ এটা পৰ্থা খাব। আপুনি এটকাটো দিয়াত কি দৰকাৰ আছে? তাকে নিদি আছানে কয় খুজি খাব আহিছ, বিচাৰিলে পায় নেকি বুলি কয়। সেইটো আচলতে হ'ব? ভাগৱতে সেইটো কোৱা নাই। কিন্তু চাব আপুনি কি উপযুক্ত হয়নে নহয়, কাৰণ আপুনি ভিক্ষাৰীজন দেখিলেও গম পাব। কিছুমান ছদ্মবেশী ভিক্ষাৰী আছে, সেইজনৰ ক্ষেত্ৰত কথাটো নাখাতে বাৰু, যা নহওক। অৱশেষত এই ৰজাই বিয়া পাতিলে বিশ্বকৰ্মাৰ জীয়ৰী পঞ্চজনী, নাম পঞ্চজনী বিশ্বকৰ্মাৰ দুহিতা জীয়ৰী, সৰ্বগুণে সুমণ্ডিতা। 5 জন পুত্ৰ জন্ম হৈছে। ডাঙৰজনৰ নাম সুমতি, ৰাষ্ট্ৰভৃত, সুদৰ্শন, আৱৰণ আৰু ধূম্ৰকেতু। এই 5 জনো ভৰত ৰজাৰ পুত্ৰ হিচাপে তেওঁলোকো ধাৰ্মিক, পিতৃভক্ত আৰু ৰাষ্ট্ৰ ধৰ্মৰ প্ৰতি আনুগত্য আছিল। তাৰ দেখা গৈছে ৰজা ভৰত এজন সুখী ধাৰ্মিক ব্যক্তি আছিল। স্ত্ৰীগৰাকী পতিব্ৰতা, পুত্ৰসকল ভগৱানৰ অনুগামী, ৰাজ্যখন শান্তিৰে চলি আছে। ঠিক সেইদৰে আপুনিও আপোনাৰ ঘৰত ৰজাৰ নিচিনা মুৰব্বী। আপোনাৰ যদি স্ত্ৰীগৰাকী প্ৰিয় ভাষিনী হয়, আপোনাৰ সন্তান যদি আপোনাৰ কথামতে পৰিচালিত হৈছে, সমাজত যদি আপোনাৰ এটা ধুনীয়া স্থান আছে, আৰু আপোনাৰ ঘৰলৈ যদি আহিবলগীয়া ধনখিনি বিপদত নপৰাকৈ আহি আছে, আপোনাতকৈ সুখী কোন আছে বাৰু? নাই। কেতিয়াবা হয় দৈৱৰ দুৰ্বিপাকত কাৰোবাৰ স্ত্ৰীগৰাকীয়ে অসহযোগ কৰে, কাৰোবাৰ সন্তানে অসহযোগ কৰে, কাৰোবাৰ কেতিয়াবা ধন সম্পত্তি অসহযোগ কৰে। সেইবোৰ ভগৱানৰ আশীৰ্বাদ। বিপ্ৰ দামোদৰে যদি দুখীয়া নহলহেঁতেন, চাল চিগা ভিকহু নহলহেঁতেন, ভাগৱতত জাগাই নাপালেহেঁতেন। জয় কৃষ্ণ। তেওঁৰ দুখ দেখিলে কেতিয়াবা মোৰ নিজৰো বেয়া লাগে, ইমান দৰিদ্ৰ হয়নে কৃষ্ণৰ লগত একেলগে সহপাঠী। কিন্তু সেইখিনি গুণ যদি তেওঁ সহ্য গুণ নাথাকিলেহেঁতেন, আজি ভাগৱতত তেওঁৰ নাম কোনেও নললেহেঁতেন যে কৃষ্ণৰ, লক্ষ্মীৰ প্ৰতি কৃষ্ণৰ এজন এনেকুৱা বন্ধু আছিল, যিজনে ইমান ডাল দৰিদ্ৰ হৈও কৃষ্ণক অকণো ধন বিচৰা নাছিল। ৰাতি থাকিলে গৈ বিচাৰিছিলে জানো ধন? নাই নহয়। কৃষ্ণেও নেদিলন্ত, ব্ৰাহ্মণেও নুখুজিলন্ত, সুদা মুখে ঘৰে উভতিলন্ত। জয় কৃষ্ণ। আহি সন্মুখত দেখা পাইছে ডাঙৰ বিল্ডিং এটা আছে, তেওঁৰ ঘৰখন য'ত আছিল। তেতিয়া ভাবিছে কৈ আহিলো মই, ইটোতো মোৰ গৃহ নহি, মোৰ ঘৰটো ভঙা বজাৰ আছিল, ৰাস্তা ভুল হৈ গ'ল। তেতিয়া ভাবিছে আজিলৈকে মোৰ মগজটোৱে অসহযোগ কৰা নাই, ৰাস্তা কেনেকৈ ভুল হ'ল, মই একেটা ৰাস্তাই আহি আছো। পিছত যেতিয়া তেওঁৰ পতিব্ৰতা স্ত্ৰীয়ে গম পালে স্বামী আহিছে বুলি, আগবঢ়াই নিওঁতে গম পালে যে এয়া প্ৰভু ভগৱন্তৰ কৃপাৰ বাহিৰে আন একো নহয়। আপোনালোকে যে এই ধুনীয়াকৈ সুন্দৰ সন্ধিয়াটোত ভাগৱত শ্ৰদ্ধাৰে শুনিছে, এয়াও ভগৱানৰ আপোনাৰ লোকৰ ওপৰত কৰা কৃপা। কৃপা নহ'লে কলি যুগত কোনেও নিজৰ AC ৰুম এৰি, সুন্দৰ ঘৰটো এৰি এনেকে মাটিত বহি ভাগৱত শুনিব নোৱাৰে। আপোনালোক মহাপুণ্যশালী, আহক একেলগে মহাভাগৱতত ভৰতৰ জীৱন কাহিনী শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।